প্ৰশান্ত ফুকন ডাঙৰীয়া, মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, বলিন চেতিয়া ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ মানুহ শুনাব দিয়ক। ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই ডাঙৰীয়া, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়া, ভৱেন শৰ্মা ডাঙৰীয়া, চিজি দুবে ডাঙৰীয়া, লক্ষ্য কোঁৱৰ ডাঙৰীয়া, প্ৰবীণ দত্ত ডাঙৰীয়া, দিগন্ত শইকীয়া ডাঙৰীয়া, জ্যোতিমণি মৰাণ ডাঙৰীয়া, মুছাবিৰ হাছান ডাঙৰীয়া, কাজল গোহাঁই ডাঙৰীয়া, জিলা পৰিষদৰ প্ৰাৰ্থীসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ, আমাৰ ৰাজ্যত অহা 2 মে তাৰিখে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। অসমত প্ৰত্যেক 5 বছৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হয় আৰু এইবাৰো 5 বছৰৰ মূৰত আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছো। প্ৰত্যেকবাৰে গাঁও সভাৰ সদস্য, পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য, জিলা পৰিষদৰ সদস্য দলীয় মনোনয়নত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ। গাঁৱত যাতে আমি বহুত বেছি ৰাজনীতি কৰিব নালাগে, গাঁৱৰ মানুহ যাতে আমি একেলগে থাকিব পাৰোঁ, সেইবাবে এইবাৰ চৰকাৰে ৱাৰ্ড মেম্বাৰক আমি কোনো দলীয় টিকট দিয়াৰ ব্যৱস্থা কৰা নাই আৰু পঞ্চায়তৰ সভাপতিও গাঁও সভাৰ সদস্যসকলে নিৰ্বাচনৰ পিছত তেওঁলোকে নিৰ্বাচন কৰি ল'ব আৰু পঞ্চায়তৰ সভাপতি পৰ্যায়লৈকে আমি ৰাজনৈতিকভাৱে কোনো ব্যক্তিকে টিকট দিয়া নাই। সকলোকে গাঁৱৰ ৰাইজে যাক ভাল পায় তাকে ধুনীয়াকৈ নিৰ্বাচন কৰক, তাৰ আমি ব্যৱস্থা কৰিছো। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি দলীয় মনোনয়ন দিছো আৰু সকলো ৰাজনৈতিক দলেই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত দলীয় মনোনীত প্ৰাৰ্থী প্ৰদান কৰিছে। এইবাৰ নিৰ্বাচনত তিনিচুকীয়া জিলাৰ প্ৰত্যেকখন জিলা পৰিষদ আৰু প্ৰত্যেকখন আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে একেলগ হৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো। সেয়ে এইবাৰ মেচিনতো ভোট নহয়, বেলট পেপাৰত। মই আপোনালোকক অনুৰোধ কৰোঁ, নাথাকে তাত হাতীৰ ছবি থাকিব, হাতী নহলে পদুম চিহ্নত আপোনালোকে যেন আমাক ভোট দিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰে, আমাৰ হাত শক্তিশালী কৰে। তিনিচুকীয়া জিলাত আমি যাতে আগৰ দৰেই আপোনালোকৰ সমৰ্থন পাওঁ, আপোনালোকৰ সহযোগিতা পাওঁ, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিবলৈ আজি ডিগবৈ সমষ্টিৰ এই সভাত উপস্থিত হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, 2016 চনত বিজেপিৰ প্ৰথম চৰকাৰ, 2021 চনত বিজেপিৰ দ্বিতীয় চৰকাৰ। আমি যোৱা 5টা বছৰে কোভিডৰ সময়ত কোভিডৰ লগত ৰাইজৰ ওচৰত থাকি সেৱা কৰা আৰু 2021 পিছত অসমৰ চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ
আমি এক নতুন পৰিৱেশ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। মই মুখ্যমন্ত্ৰীৰ দায়িত্ব 2021 চনৰ 10 মে তাৰিখে লৈছিলো আৰু অহা 10 মে তাৰিখে মুখ্যমন্ত্ৰী হিচাপে মই 4টা বছৰ সম্পূৰ্ণ কৰিম। এই 4টা বছৰ